হ্যালো দম দেখা ধরে কাজ থেকে রাখো সকালে ধরে হাত সামনে বলে জমাইছো এরা হচ্ছে আমার দক্ষিণ পরিমা তথা বাবা অঞ্চলের বাইকত বা পাঁচটায় দৃশ্য তথা দুই ওপরের দৃশ্য হ্যালো দম দেখা ধরে কাজ থেকে রাখো সকালে ধরে হাত সামনে বলে জমাইছো এরা হচ্ছে আমার দক্ষিণ পরিমা তথা বাবা অঞ্চলের বাইকত বা পাঁচটায় দৃশ্য তথা দুই ওপরের দৃশ্য নমস্কাৰ জনাইছো অসমবাসী ৰাইজলৈ আমি আমাৰ তৰফৰ পৰা শুভেচ্ছা জনাইছো অসমৰ অন্যতম জনগোষ্ঠী ৰাভা জনগোষ্ঠী এই ৰাভা জনগোষ্ঠীৰ অন্যতম এটা পৰ্ব আছে সেইটো হ'ল বাইখ পূজা আৰু এই বাইখ পূজাৰ এটা পবিত্ৰ পৰ্ব হ'ল সেইটো এই বাৰনাক্কাই যিটো মানে জ্বলন্ত অগ্নি শিখাৰ ওপৰত মানে নাচি পেলাই তেওঁলোকৰ যিটো পবিত্ৰতা সেইটো পৰীক্ষা তেওঁলোকে দিব পাৰে আজি ইয়াত মানে আমাৰ চকুৰ আগতে দেখা হ'ব আজি হেজাৰ হেজাৰ জনগণ আজি এই উৎসৱটো চাবলৈ একত্ৰিত হৈছে ৰাভাসকলৰ এই বাইখ পূজাৰ অন্যতম পৰ্বই হ'ল এই বাৰনাক্কাই নৃত্য আজি চাওক জুই হাতত লাগিলে জ্বলি যায় মানে গাত লাগিলে জ্বলি যায় অথচ ৰাভাসকলে এই বাইখ পূজা কৰাৰ পিছত তেওঁলোকে সাধনা লাভ কৰে যিটো পবিত্ৰতা তেওঁলোকে এই ইয়াত এই অগ্নিকুণ্ডৰ ওপৰত নাচি তেওঁলোকৰ কোনো ধৰণৰ ক্ষতি নোহোৱাকৈ তেওঁলোকে প্ৰমাণ কৰিব পাৰে তাৰে এটা উদাহৰণ আপোনালোকে দেখিব আজি গতিকে এই সভাটোতে মই সমূহ অসমবাসী ৰাইজক আমাৰ এই বাইখৰ যিটো মহত্ব সেইটো মানে চাবলৈ বা জানিবলৈ বুজিবলৈ মই আহ্বান জনাইছো আৰু এই ক্ষেত্ৰত যিটো এইটো প্ৰচাৰ কৰিব তাৰ কাৰণে তেওঁলোকক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো।
ধন্যবাদ।